গম পোৱা নাছিলোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ তেখেতৰ নেতৃত্বত নিশ্চয় তেখেতৰ নেতৃত্ব থাকিব লাগিব, কাৰণ তেখেত আমাৰ প্ৰতিনিধি বিধায়ক। তেখেতৰ নেতৃত্বত আমাৰ ইয়াত থকা যিখন 1995 1995 চনত যিখন গড়কাপ্তানি বিভাগ ইয়াতে স্থাপন কৰা হৈছিল, এইখন ইয়াৰ পৰা হস্তান্তৰ কৰি লামডিঙলৈ লৈ যোৱা হৈ আছে। ইয়াত এটা গভীৰ ষড়যন্ত্ৰ আছে। ইয়াত জনবসতিও বেছি, এলেকাও বেছি, PWD ৰাস্তাও বেছি। আমাৰ ইয়াত PMGY ৰোডো কাম বেছি হয়। ইয়াত 15টা পঞ্চায়ত আছে। লামডিং সমষ্টিৰ 15টা পঞ্চায়ত ইয়াত থাকে আৰু তাত মাত্ৰ 3টা পঞ্চায়ত। তাতো এটা হ'ল ইয়াত আমাৰ ষড়যন্ত্ৰ কোনে কৰিছে। ইয়াত ষড়যন্ত্ৰটো হ'ল আমাৰ বিধায়ক থাকিবই লাগিব নিশ্চয়, নহ'লে বিধায়কৰ ছিগনেচাৰ নোহোৱাকৈ এইখন কেতিয়াও হস্তান্তৰ হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত বিধায়কে কেনেকৈ ছিগনেচাৰ কৰিব পাৰিলে? তেওঁৰ নিশ্চয় ষড়যন্ত্ৰ আছে, নহ'লে কেনেকুৱা হ'ব? বিধায়ক আছে আৰু যোনেই হওক বিভাগীয় তেওঁলোক কৰ্মচাৰী যোনেই থাকক তেওঁলোক নিশ্চয় আছে। ওপৰৰ পৰাতো আৰু আমি ৰাইজে কোৱা নাই না। আৰু এখন ইয়াৰ পৰা PWD অফিচখন তাত নিলে কি আমাৰ ডেভেলপমেণ্ট হ'ব, কি উন্নতি হ'ব? আমি ইয়াত উন্নয়ন বিচাৰিছোঁ, আমাৰ ইয়াত কাম হ'ব লাগে। এইখন উদালিখন আমি প্ৰতিবাদ কৰিছোঁ। এইখন হ'ল লামডিং সমষ্টিৰ কেন্দ্ৰবিন্দুখন হ'ল উদালি। ইয়াৰ পৰা আমি চাৰিওফালে চেণ্টাৰ আমি ইয়াৰ পৰা সমানে বিতৰণ কৰিব পাৰোঁ। ইয়াতে হ'ব লাগে। যিকোনো অফিচ কাৰ্যালয় ইয়াত হ'লে লামডিং সমষ্টিৰ সকলোফালে সমানে হ'ব। প্ৰথম কথা অতিকে আচৰিত ধৰণৰ কথা, এটা ভয়ংকৰ কথা, যিটো ষড়যন্ত্ৰত আমি গম পোৱা নাছিলোঁ। যোৱাকালি আমি গম পালোঁ যে উদালি তিনিআলিৰ যিটো স্থাপন কৰা গড়কাপ্তানি বিভাগৰ কাৰ্যালয় ডিভিজন, গতিকে এইটো ষড়যন্ত্ৰমূলক হিচাপে লামডিঙলৈ বদলীকৰণ হিচাপে লৈ গৈ আছে। গতিকে আচৰিত ধৰণৰ কথা। যি সময়ত উন্নয়নৰ কথা আমি চিন্তা কৰি আছোঁ, সেই সময়ত কিছুমান বিষয়া কৰ্মচাৰী নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই কাৰ্যালয়টো লামডিঙলৈ হস্তান্তৰ কৰাৰ কাৰ্যকলাপ অতি আমি ক্ষুণ্ণ হৈছোঁ। কাৰণ এইটো এটাই কথা, কাৰণ যিহেতু 1995 চনত দেৱেশ চক্ৰৱৰ্তী অধ্যক্ষ থাকোঁতে ইয়াৰ মুছলমান সমাজৰ ৰাইজে ইয়াত মন্দিৰ আৰু মছজিদ নবনাই পেলাই তেওঁলোকে কৈছিল যে এটা কাৰ্যালয়, চৰকাৰী কাৰ্যালয় স্থাপন হওক যাতে উন্নয়ন হওক, আৰু সেই হিচাপে এই কাৰ্যালয়টো ইয়াত বনাইছে। অজস্ৰ মাটি ইয়াত পৰি আছে। কিন্তু তেনেস্থলত আজিৰ তাৰিখত 15টাকৈ পঞ্চায়ত লামডিঙৰ ইটো পাৰে আমাৰ অৱস্থিত আছে। 1 লাখতকৈ অধিক জনসংখ্যা ইয়াত আছে। তাৰ পিছতো এই অফিচটো লামডিঙৰ লামডিং জনচনৰ ক্ষেত্ৰতে মাটি তাত বিহল, তেওঁলোকেতো খুব কম মাটি আছে। গতিকে এনে ক্ষেত্ৰত তাত অফিচটো কাৰ্যালয়টো কোন ধৰণৰ উন্নয়ন সাধিব বিচাৰিছে আমি গম পোৱা নাই। কিন্তু এটা কথা স্পষ্ট, যিহেতু গড়কাপ্তানি মন্ত্ৰীজনে এতিয়ালৈকে উন্নয়নৰ ক্ষেত্ৰত খালি ক'ব দিছে, উন্নয়নৰ সকলো গাঁওখনত যাতে উন্নয়ন হয়, তেনেস্থলত এই কাৰ্যালয়টো স্থাপন কৰা তেনেকুৱা ধৰণৰ বিভাগীয় কোনো ধৰণৰ আমি কাগজ পোৱা নাই বা গম পোৱা নাই। আৰু বৰ্তমানে উদালি তিনিআলি আৰক্ষী চৌকীখনো বৰ্তমান স্থায়ীকৰণ হোৱা নাই, অস্থায়ী হিচাপে আছে। গতিকে তেনেস্থলত এই চৰকাৰী কাৰ্যালয়টো ইয়াত ষড়যন্ত্ৰমূলক হিচাপে লামডিঙৰ শিপাৰে উঠাই নিয়া এটা গভীৰ ষড়যন্ত্ৰ। গতিকে আমি আজিৰ তাৰিখত ধৰ্ণা কাৰ্যসূচীয়ে আমি ৰাজচক্ৰ বিষয়াজনক আমি অৱগত কৰিম মেমৰিণ্ডামৰ যোগেদি। অনাগত দিনৰ গড়কাপ্তানি মন্ত্ৰী মহোদয়ক আমি জনাম যাতে 1 লাখতকৈ অধিক জাতি বৰ্ণ সকলো জাতি জনগোষ্ঠীয়ে ইয়াত উভয়ভাগে জনসংখ্যা আছে। জনসংখ্যা থকা 15টাতকৈ অধিক ইয়াত পঞ্চায়ত আছে। তাৰ পিছতো গড়কাপ্তানি বিভাগৰ কাৰ্যালয়টো কি কাৰণে স্থানান্তৰ কৰা হৈছে। গতিকে আজিৰ তাৰিখত আমি ৰাজনৈতিকে হওক অৰাজনৈতিকত তাৰ কোনো নাই। কথা হৈছে আমাৰ উন্নয়ন লাগে আৰু প্ৰত্যেক শিক্ষিত যুৱক যুৱতী আমাৰ কৰ্মসংস্থাপন লাগে। এই তাৰিখত ঠিকা ঠিকলিৰ ক্ষেত্ৰত বহুত যুৱক যুৱতী উন্নয়ন হৈ আছে। তেনে খেলত কাৰ উন্নয়নৰ কাৰণে কাৰ স্বাৰ্থত পাহাৰৰ সিটো পাৰে কাৰ্যালয়টো ইয়াৰ ষড়যন্ত্ৰ কৰিছে, তাত আমাৰ গভীৰ ষড়যন্ত্ৰ এটা লুকাই আছে বুলি আমাৰ ধাৰণা হৈছে। কোনে ষড়যন্ত্ৰ কৰিছে বুলি সঁচা কথা ক'ব গ'লে ধৰক জনপ্ৰতিনিধিগৰাকী ইয়াত ৰহস্য এটাত লাগিব। আমি এতিয়ালৈকে গম পোৱা নাই জনপ্ৰতিনিধি ইয়াৰ ভূমিকা কি। গতিকে যদি ভূমিকা তেখেতৰ যদি অগ্ৰণীয় ভূমিকা নহয়, তেতিয়া কাৰণ ভোট আমাৰ সকলো ৰাইজে দিছে আৰু ৰাইজৰ আমি প্ৰতিনিধি হিচাপে তেখেতক কোৱাৰ অধিকাৰ আছে আৰু সকলো ৰাইজৰ আৱেগ আছে, সৃষ্টি আছে। যদিহে আমাৰ কাৰ্যালয়টো ইয়াৰ পৰা যায়, কিন্তু ইয়াৰ ক্ষেত্ৰত পৰিস্থিতি যে উদ্ভৱ হ'ব তাৰ কাৰণে কিন্তু নেতা পালনেতাৰ লগতে যিসকল বিষয়া কৰ্মচাৰী তেওঁলোক জগৰীয়া হ'ব। এটা কথা স্পষ্ট যে কাৰ্যালয় কোনো কাৰণত ইয়াৰ পৰা স্থানান্তৰ কৰা নহ'ব, এইটো আমাৰ দাবী আৰু এইটো পলান হ'বই লাগিব। এইটো স্পষ্ট কথা। এইটো লামডিং সমষ্টি অন্তৰ্গত। লামডিং সমষ্টি সিফালে 40 বা 56,000 ভোটাৰ হ'ব, ইফালে 1 লাখতকৈ ইয়াত 140 1,40,000 ভোটাৰ এইফালে আছে। গতিকে কাৰ সংখ্যা পঞ্চায়তৰ ক্ষেত্ৰতো কাম আমাৰ ইয়াত হয়, এইটো অফিচৰ আণ্ডাৰতে হয়। কি কাৰণে তাত নিবলৈ এটা গভীৰ ষড়যন্ত্ৰ। যিহেতু মন্ত্ৰী মহোদয়ে কৈছে প্ৰত্যেকখন গাঁও উন্নয়ন কৰিব লাগে আৰু প্ৰত্যেকটো সমষ্টি একটা ডিভিজন ৱাইজ PW অফিচ গঠন কৰা হ'ব। এতিয়া প্ৰত্যেক সমষ্টিত আছে, আমাৰ লামডিং সমষ্টিত আমাৰ অফিচ আছে, কিন্তু কি কাৰণে অফিচটো তাত নিবলৈ মানে ষড়যন্ত্ৰ কৰিছে তাৰ এটা গভীৰ ৰহস্য আছে। হয়তো কাৰোবাৰ পকেট মানিৰ ষড়যন্ত্ৰকাৰী শকত মুনাফাৰ লোভৰ কাৰণে এই অফিচটো তালৈ স্থানান্তৰ কৰি আছে। গতিকে এইটো ক্ষেত্ৰত যদি
তেওঁলোকে চিন্তা চৰ্চা কৰিছে, এইটো ভুল চিন্তা কৰিছে। আমি যেতিয়ালৈকে জীৱিত থাকিম তেতিয়ালৈকে এই অফিচ স্থানান্তৰ কৰিব এইটো স্পষ্ট কথা। বিধায়ক জড়িত, বিধায়কজনৰ নাম নাই, বিধায়কৰ ক্ষেত্ৰত আমি ক'ম বিধায়কজন জড়িত হয় নে আমি নাজানো। যিহেতু অফিচিয়েলি আমি এটা কথা গম পাইছোঁ যে অফিচটো স্থানান্তৰ কৰা হ'ব। জনপ্ৰতিনিধিক আমি জ্ঞাতৰ কাৰণে জনাম আৰু দৃষ্টিগোচৰ কৰিছোঁ যাতে তেওঁ যিহেতু এই সমষ্টিৰ বিধায়ক, তেখেতৰ আমি নেতৃত্বত আমি মানি লৈছোঁ, তেখেতক ভোটাধিকাৰ দি পেলাই আমি জড়িত কৰাইছোঁ। গতিকে আজিৰ তাৰিখত অফিচটো যাতে তালৈ স্থানান্তৰিত নহয়, তেখেতে দৃঢ় পদক্ষেপ লওক, তেখেতক আমি আহ্বান জনাইছোঁ।